মহাপুৰুষে এই কীৰ্তনৰ আপোনাৰ সমুদ্ৰ মন্থনৰ পদ কৰোঁতে তাতো এটা কথা উল্লেখ কৰিছে, পদ এটা আপোনালোকেও নিশ্চয়, ভকত দেৱক পান কৰাইলা অমৃত, নহয়নে? তাত দেৱতাসকলক ভকত বুলি কোৱা হৈছে। ভকত বুলি ক'লে অকল আমিয়েই নহয়, তেওঁলোকো ভকত। গতিকে বাকীবিলাক কথাত ইমান গুৰুত্ব এটা দিব নালাগে। যেতিয়াই অন্য বিভূতি দেৱতাৰ প্ৰসংগ আহে তেওঁলোককো ভক্ত বুলি ভাবি ল'লে আপত্তিয়েই নাই। আৰু ভকতে ভকতৰ ওচৰত কি বিচাৰি যাব? হৰিভক্তিয়ে বিচাৰি যাব, নহয় জানো? সেই চিন্তাটো থাকিলে হ'ল। তাৰ লগতে আৰু এটা পদ তাৰ মাজতে উদ্ধৃতি দিয়া দেখা যায়, বোলে অনাচাৰ কৰিতে নহিকে মূৰ দুহি, আন দেৱ পূজে যিটো সিটো মূৰ দুহি, নহয়নে? বোলে অনাচাৰ কৰিলেও সেইজন ঈশ্বৰৰ দুহি নহয়, আন দেৱী দেৱতাক ভজিলেহে বোলে তেওঁ ঈশ্বৰৰ দুহি। কথাত ঠিক কেনেকুৱা? দ্ৰোহ মানে এইটো নহয় ঈশ্বৰে বোলে একদম ধাহি মুহি তেওঁ জীৱনটো ধ্বংস কৰি পেলাব। দ্ৰোহটো কেনেকৈ হয়? মই আপোনাৰ লগত ভাল, খুব ভাল এটা সম্পৰ্ক আছে, নহয়নে? আপোনাৰ ওচৰত যেনিবা কিতাপ এখন আছে, মই আপোনাক নুখুজি আপুনি গম নোপোৱাকৈ আপোনাৰ ল'ৰাটোক খুজি আনিলোঁ। পিছত যেতিয়া আপুনি গম পাব আপুনি ভাবিবনে এই তেওঁ বুলিব মোৰ লগত ইমান ভাল, মোক খোজা হ'লে কি মই নিদিলোঁহেঁতেন নি? আকৌ মোৰ ল'ৰাটোক খুজিনো নিব লাগেনে? তেতিয়াহ'লে আপুনি মোক মনতে অকণ বেয়া পাবনে? অন্য ভাৱততো বেয়া নাপায়, ভাবিব কি মোৰ লগত ইমান ভাল হোৱাৰ পাছতো মই নিদোঁ বুলি ভাবিলে, সেইকাৰণে মোৰ ল'ৰাটোক বিচাৰিলোঁ। ঠিক তেনেহ'লে ভক্ত হ'লে ঈশ্বৰক বিচাৰিব লাগে, বাকী সকলোৰে প্ৰতি সন্মানহে। কিন্তু বোলে মই নামঘৰত শৰাইভাগ দিছোঁ, ইয়াত কাম দিব নিদিব ঠিক নাই, সেইফালে আকৌ বোলে দেৱী মন্দিৰলৈ গৈছোঁ, সেইফালে আকৌ শিৱ মন্দিৰলৈ গৈছোঁ, মুঠতে কিবা নহয় কিবা এটা জেগাত কাম হওক, তাত স্থিৰতা নাই। এইটো নহয় যে তাত ভক্তি নাই, ভক্তি আছে, কিন্তু সেই ভক্তিত স্থিৰতাটো নাই। তাত ভেদ আছে, সেইকাৰণে মই ইয়াত নহ'ব বুলি তালৈ গৈছোঁ, তাত নহ'ব বুলি বেলেগলৈ গৈছোঁ। এটা জেগাত থাকিব লাগে, নহয়নে? সন্মান সকলোৰে প্ৰতি থাকিব লাগে। বাৰু যাই হওক, এতিয়া দ্বাদশৰ শেষত যদি আমি চাওঁগৈ ব্ৰহ্মোপদেশ, অৰ্থাৎ মহাৰাজ পৰীক্ষিতক যেতিয়া শুকদেৱে দ্বাদশ স্কন্ধ ভাগৱতকৈ শেষ কৰিলে, শেষত ব্ৰহ্মৰ উপদেশ। ব্ৰহ্মৰ উপদেশ তিনিটা সিদ্ধান্ত আছে, ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতে। ঈশ্বৰৰ আটাইতকৈ সূক্ষ্ম স্বৰূপটো হৈছে ব্ৰহ্ম, যাক আত্মা বুলি কোৱা হৈছে, নহয় জানো? আত্মাক ব্ৰহ্ম বোলা হৈছে। এতিয়া আত্মাক ব্ৰহ্মৰ কথা ক'বলৈ যাওঁতে আমাৰ ভক্তি মাৰ্গত তিনি প্ৰকাৰৰ ব্ৰহ্মৰ কথা কৈছে, অভয় ব্ৰহ্ম, নিৰ্গুণ ব্ৰহ্ম আৰু অভয় ব্ৰহ্ম, নিৰ্গুণ ব্ৰহ্ম আৰু শুদ্ধ ব্ৰহ্ম। আচলতে ব্ৰহ্ম এটি, কিন্তু ভাৱৰূপত এই তিনিওটাৰ ভেদ দেখুওৱা হৈছে। অভয় ব্ৰহ্ম হৈছে গুৰুৱে অভয় প্ৰদান কৰে, নিৰ্গুণ ব্ৰহ্ম হৈছে স্বয়ং ভগৱন্ত, আৰু শুদ্ধ ব্ৰহ্ম হৈছে ভক্ত বা ভকত। এতিয়া ভকত বুলি কওঁতেই চাওকচোন, ভকত 6জনা ভকত, 12জনা বৈষ্ণৱ, নহয় জানো? 12জনা বৈষ্ণৱৰ ভিতৰতে কোন কোন আছে ন? ব্ৰহ্মাদেৱ আছে, যম আছে, ভকত বৰ টেঙৰ, এজন যমনগৰতো বহাই থৈছে, তালৈ গ'লেও যাতে অসুবিধা নহয়। নহ'লে কোনোবাই আমি যে বিচাৰি থাকোঁ যে ভকতৰ সংগ লাগে, ভকতৰ সংগ লাগে, এতিয়া যদি জীৱনত যদি যমৰ সংগ দিয়ে আমি ল'ম নে নল'ম সেইটোহে লাগে। এইটো যম বুলি ক'লে মানুহে ভয়হে খায়, মৃত্যুৰ দেৱতা। কিন্তু ভাগৱতত সেই দৰ্শনটো সলনি কৰা হৈছে, যমক এজন পৰম বৈষ্ণৱ ৰূপত দেখুওৱা হৈছে, হয়নে? সেই মহাৰাজ যম আছে, জনক আছে, কপিল আছে, সনত কুমাৰ আছে, নহয় জানো? মহাদেৱ আছে, মহাদেৱটো পৰম বৈষ্ণৱ। কিন্তু মহাদেৱৰ কথা কওঁতে আজিকালি আকৌ কিছুমান কথা ক'বলৈ ভয় হয়। এইটো নহয় যে কোনোবাই যদি মহাদেৱৰ নাম লৈ পেলাই ভাঙৰ চিলিম টানি আছে সেইজন ভকত নহয়, আকৌ সেইটো বেয়া কথা। মহাদেৱে কাহানিও ভাং খোৱা নাই, তেওঁ কোৱাও নাই যে মোৰ প্ৰসাদ ভাং বুলি। যদি ভাং অৰ্পণ কৰিছে তেতিয়া বিহু অৰ্পণ হ'ব লাগে। দেখা যায় ভাং খাই পেলাই ভাগৱত পঢ়িবলৈ গৈছে, নামঘৰলৈ আহিছে, কোনোবাই ভাং খায়ো নাম গাইছে, সেইটো বেয়া কথা। সমাজলৈও এটা বেয়া মেছেজ যায়, আৰু তাত অধৰ্ম উচৰণ। খাই বেক মদ ভাঙৰ ধতুৰৰ গুটি যেহেন বাতুল নৰ সদা ফুৰে ৰুটি। তেওঁতো পৰম বৈষ্ণৱ, নিত্য নিৰন্তৰ ঈশ্বৰৰ ধ্যানত বহি আছে, নহয় জানো? তাৰ বৈষ্ণৱত্বটো ইমান শক্তিশালী। চতুৰ্থত যে প্ৰসংগ আহে সতীৰ দেহ ত্যাগৰ কথা, সতীৰ দেহ ত্যাগৰ প্ৰসংগ কেনেদৰে জড়িত হ'ল? ত্ৰেতা যুগত যেতিয়া ভগৱন্তই ৰাম ৰূপত অৱতাৰ গ্ৰহণ কৰিছিল, সেইখিনি সময়ত যেতিয়া সীতা দেৱীক ৰাৱণে শৰণ কৰি লৈ যোৱাৰ পাছত দণ্ডুকাৰণত যেতিয়া ভগৱান ৰামচন্দ্ৰই সীতাৰ সম্ভেদ বিচাৰি নাপাই পেলাই কান্দি কান্দি বহি আছিল, তেতিয়া মানে সেই কৈলাশত থকা সতী দেৱীৰ মনত শংকা এটা উপজিলে, ৰাম কেনেকৈ ভগৱান হ'ব? নিজৰ পত্নীক কোনে শৰণ কৰি নিলে তাকেই গম পোৱা নাই, আৰু এগৰাকী নাৰীৰ বাবে চিন্তা কৰি যিজন পুৰুষে কান্দিছে তেওঁ কেনেকৈ ঈশ্বৰ হ'ব পাৰিব? তেতিয়া মহাদেৱে ক'লে, বোলে দেৱী তুমি ঈশ্বৰৰ লীলাত শংকা প্ৰকাশ নকৰিবা, ঈশ্বৰৰ এয়া মনুষ্য লীলা। গতিকে যিজনক মই ধ্যানত বহি ধাৰণা কৰোঁ সেইজনেই ভগৱান ৰাম হয়।
সতীয়ে সেইখিনি সময়ত হ'ব বুলি মনতে ক'লে, মুখেৰে ক'লে, কিন্তু মনেৰে মানি নল'লে। সংশয় এটা থাকি গ'ল। সেইকাৰণে মানুহে উৎসুকতাত কোনো কাম কৰিব নালাগে। দেৱী সতীৰ উৎসুকতাটো থাকি গ'ল। মহাদেৱে কোৱাৰ পাছতো যেতিয়া বকৰূপী ধৰ্মই মহাৰাজ যুধিষ্ঠিৰক সুধিছিল যে পথ কি, মহাজেন য়েন গতঃ স্বপন্থঃ, মহাজনসকলে যি পথ অনুসৰণ কৰে সেয়াই হৈছে বোলে ধৰ্মৰ পথ, নহয়নে? সেইকাৰণে আমি মূৰ্খ হ'ব পাৰোঁ, কিন্তু পূৰ্বৰ ঋষিমুনিসকল মূৰ্খ নাছিল। কৃষ্ণৰ নামটো সেইকাৰণে পালোঁ যেতিয়া সেই ঋষি গৰ্গই নামকৰণ কৰিলেহি। সেইকাৰণে এতিয়া অকণমান ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু, কৃষ্ণক যিদৰে মানিছোঁ এই কৃষ্ণ নামটো দিয়া ঋষি গৰ্গকো মানি লোৱাটো প্ৰয়োজন। কিন্তু ঋষিসকলৰ পৰম্পৰাক আমি নামানো, কৃষ্ণক মানিম, এইটো কোনো প্ৰকাৰে হ'বই নোৱাৰে। বাৰু যাই হওক, এতিয়া কি হ'ল, সেই শংকাটো থকাৰ বাবে সতীদেৱীয়ে ভাবিলে যে মই ক'লে বুলিয়ে মানি নলওঁ, নুশুনিলে। স্বয়ং মহাদেৱে যেতিয়া কৈছে সতীদেৱে মানি ল'ব লাগিছিল, কিন্তু সেইখিনি সময়ত তেওঁ মানি নল'লে। মনৰ উৎসুকতাত কি কৰিলে, মই যে ৰামৰ পৰীক্ষা কৰি চাম, যদি মোৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেতিয়াহে মই ভগৱান ৰামক এজন সাধাৰণ মনুষ্য নহয় বুলি মানি ল'ম। কি কৰিলে, সীতাৰ ৰূপটো গ্ৰহণ কৰি দেৱী সতী ভগৱান ৰামৰ সন্মুখলৈ গ'ল। এতিয়া সন্মুখলৈ যোৱাৰ লগে লগে ভগৱান ৰামে একেবাৰে তাৰ দৃষ্টিতে ধৰিব পাৰিলে যে এয়া সীতা নহয়, দেৱী সতীহে। গতিকে দেখাৰ লগে লগে ভগৱান ৰামচন্দ্ৰই ক'লে যে প্ৰণাম সতী দেৱী। আৰু এই বুলি কোৱাৰ লগে লগে সতীদেৱী নিজৰ বাস্তৱিক ৰূপটোত গুচি আহিলে। তেতিয়া ক'লে যে প্ৰভু, মই আপোনাৰ ওপৰত মিছাতেই শংকা প্ৰকাশ কৰিলোঁ। আপুনি যেতিয়া মই সীতাৰ স্বৰূপটো গ্ৰহণ কৰি অহাৰ পাছতো একে দৃষ্টিতে ধৰিব পাৰিলে যে মই দেৱী সীতা নহয়, সতীহে, মই গম পাইছোঁ এতিয়া মোৰ বুজিবলৈ বাকী নাই যে আপুনি এজন সাধাৰণ মানুহ নহয়। এই বুলি কৈ পেলাই সতীদেৱী ভগৱান ৰামৰ ওচৰত প্ৰণাম কৰি পেলাই কৈলাশলৈ উভতি গুচি গ'ল। কৈলাশলৈ গৈ মহাদেৱৰ ওচৰত কথাটো ক'লেগৈ যে এনেদৰে মই ভগৱান ৰামক পৰীক্ষা কৰিবলৈ গৈছিলোঁ, কিন্তু মই সীতাৰ ৰূপটো লৈ যোৱাৰ পাছতো ভগৱান ৰামে মোক ধৰিব পাৰিলে। এতিয়া আৰু মোৰ মনত শংকা নাই যে ৰাম এজন সাধাৰণ মানুহ নহয়। তেতিয়া মহাদেৱে কি কৰিলে, দুখোজ পাছুৱাই গৈ পেলাই তেওঁৰ ওচৰত আঁঠু ল'লে যে দেৱী বৰ ডাঙৰ কাম কৰিলে। বোলে কি ডাঙৰ কাম কৰিলোঁ, খং কৰিব লাগিছিল স্বাভাৱিকতে, নিজৰ ইষ্ট দেৱতাৰ ওপৰত শংকা প্ৰকাশ কৰিছে। কিন্তু মহাদেৱে আঁঠু ল'লে। কিয় আঁঠু লৈ বহি দিলে? কাৰণ দেৱী, যাক মই নিজৰ আৰাধ্য জননী ৰূপত উপাসনা কৰোঁ, তুমি তেওঁৰ স্বৰূপটো ল'লা, গতিকে তোমাৰ ওপৰত এতিয়া মই পত্নীৰ ভাৱ ৰখাটো, পত্নীৰ দৃষ্টিৰে তোমাক চোৱাটো সম্ভৱ নহয়, কাৰণ তুমি মোৰ আৰাধ্য দেৱী সীতাৰ মাতৃ সীতাৰ স্বৰূপটো গ্ৰহণ কৰিলা। তেতিয়াহ'লে মহাদেৱৰ বৈষ্ণৱত্ব চাওকচোন, দেৱী সতীয়ে সীতাৰ ৰূপটো ধাৰণ কৰিহে গৈছিল। মহাদেৱে ক'লে কি যে তুমি সীতাৰ স্বৰূপটো গ্ৰহণ কৰাৰ কাৰণে তোমাৰ এই শৰীৰত এতিয়া মই পত্নী ভাৱত চোৱাটো সম্ভৱ নহয়, তুমি এই শৰীৰ ত্যাগ কৰা। সেইবাবে দক্ষৰ যজ্ঞৰ বিৰোধৰ জৰিয়তে সতীৰ দেহ ত্যাগ, সেইজন হৈছে মহাদেৱ, হয়নে? কিন্তু আন দেৱী দেৱতাৰ নামত কেতিয়াবা মহাদেৱৰ নিন্দা হৈ যায়, সেইটো হ'ব নালাগে। তেওঁতো পৰম বৈষ্ণৱ, বৈষ্ণৱ নাম যথাসম্ভু। আৰু সেইবিলাক ক'ৰ পৰা উপজে? সেইবিলাকেই ৰজু তমগুণৰ প্ৰভাৱতেই। কেৱল ধুনীয়া কথা দুটামান ক'লেই সেইকেইটা সত্বগুণ প্ৰধান বা সত্বগুণৰ পৰা ওলাইছে এইটো নহয়। সেইবাবে আমি যে শৰণ লওঁ, নহয় জানো? শৰণত কৃষ্ণত শৰণ বুলি কৈ দিয়াৰ লগে লগে যে সকলো শেষ হৈ নাযায় বুলি কোৱা হৈছে। কিয় কোৱা হৈছে? কাৰণ শৰণৰ 6টা পৰ্যায় আছে। সেই 6টা পৰ্যায়ত আমাৰ বিশেষ গুৰুত্ব এটা নাথাকে। প্ৰথম কি, শৰণীয়াজনে সংকল্প কৰে, অনুকূলেশ্য সংকল্প প্ৰতিকূলেশ্য বৰ্জনম, যে প্ৰথমতে ঈশ্বৰৰ অনুকূলখিনি জীৱনত গ্ৰহণ কৰা। ঈশ্বৰৰ অনুকূল কোনখিনি? শুদ্ধ অন্ন, শুদ্ধ বাক্য, শুদ্ধ কৰ্ম। প্ৰতিকূলেশ্য বৰ্জনম, ঈশ্বৰৰ প্ৰতিকূলখিনি ত্যাগ কৰা। বেয়া অন্ন, বেয়া খাদ্য, বেয়া বাক্য, বেয়া কৰ্ম, সেইখিনি ঈশ্বৰ প্ৰতিকূল, তাক বৰ্জন কৰা। ৰক্ষিস্যভিধি বিশ্বাসো গৌতুপ্তে বৰ্ণম যথা, একমাত্ৰ ঈশ্বৰে যে নিয়ন্ত্ৰণকৰ্তা সেই কথাটো স্বীকাৰ কৰা। আৰু সকলোৰে একমাত্ৰ আৰু একমাত্ৰ অভিভাৱক যে একমাত্ৰ ভগৱন্তই, সেই কথাটো বিশ্বাস কৰি মানি লোৱা। পঞ্চমতে কি ক'লে? ৰক্ষিস্যভিধি বিশ্বাসো গৌতুপ্তে বৰ্ণম যথা, দাস্যভাৱ। আমি যদিও নাজানো হোৱা বাহানা, নাজানো বিসৰ্জনগা হ'লেও জনাৰ অভিমান অকণমান ভিতৰত বহি থাকে। নাজানো বুলি কোৱাটো বহুত ডাঙৰ কথা। হনুমন্ত যেতিয়া সীতা দেৱীৰ সন্মুখলৈ গৈছিল, পৰিচয় নিজৰ ৰামৰ কিংকৰ বুলি কৈছিল। আমি যদি নিজৰ নামৰ আগত শ্ৰীটোৰ ঠাইত যদি চাকৰটো লগালোহেঁতেন, আমাৰ অভিমান বহুত নাইকিয়া হৈ গ'লহেঁতেন। বেলেগকৈ নল'ব, চাকৰি শব্দটোৰ মৰ্যাদাই এই হস্যইকাৰডালেহে ৰাখি থৈছে, বাকী চাবলৈ গ'লে সকলো চাকৰ। বেয়া অভাৱত কোৱা নাই, কাৰণ মহাপুৰুষেই লিখি গৈছে ব্ৰহ্মাহৰ পুৰন্দৰ জাকেৰি চাকৰ।
ব্ৰহ্মা হৰ পুৰন্দৰ বোলে যাৰ চাকৰ। চাকৰ মানে কি? সেৱক। সকলোতো সেৱামূলক কৰ্মতেই আছে ন। সামাজিক অনুষ্ঠানটোৰ সৈতে জড়িত ব্যক্তিজন সেই সামাজিক অনুষ্ঠানটোৰ, শিক্ষকজন শিক্ষানুষ্ঠানটোৰ, ব্যৱসায়ীজন ব্যৱসায়ীটোৰ, নামঘৰীয়াজন নামঘৰ ভাগৰ। সেব্য তত্ত্ব সংসাৰত এটাই আছে, সেয়া হৈছে একমাত্ৰ ঈশ্বৰ, বাকী সকলো সেৱক। সেই সেৱকত্বটো স্বীকাৰ হৈ শৰণৰ এই পঞ্চমটি সংকল্প। ষষ্ঠতে দাস্য আত্মসমৰ্পণ, নিজকে চাৰিওফালৰ পৰা ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি দিয়াত। কিন্তু সেইটোৱেতো আমাৰ সম্ভৱ নহয়, কাৰণ আমি মুখেৰেহে কওঁ কৃষ্ণত শৰণ বুলি, নাম মই লৈ আছোঁ, লৈ থাকোঁতে আকৌ মনটো ইপাৰলৈ গৈ থাকে ইফালে গৈ থাকে, আমুকক মাতোঁ তামুকক মাতোঁ ইত্যাদি ইত্যাদি কেতিয়াবা হৈ যায় নহয়, দেখিছেনে? কিন্তু মইতো নাম লৈ আছোঁ, মইতো ঈশ্বৰৰ কথা কৈ আছোঁ, মোৰ মনটোতো যাব নালাগিছিল। সেইকাৰণে চাবচোন মহাপুৰুষে বৰ ক্ৰিটিকেলি শব্দ তিনিটা ব্যৱহাৰ কৰিছে, কায় মনো বাক্যে। যে ভক্তি কৰিবলৈ হ'লে, ভগৱানৰ নাম ল'বলৈ হ'লে কেৱল শৰীৰটো ইয়াত থাকিলেই নহ'ব। মোৰ শৰীৰটো ইয়াত আছে, মুখেৰে শৰীৰ কথা ক'বলৈ চেষ্টা কৰিছোঁ, কিন্তু মনটো যদি বেলেগত আছে তেতিয়াহ'লে লাভ নাই। কাৰণ মন এব মনুষ্যানান বন্ধনাত কাৰণ মোক্ষয়ো। মুক্তি শৰীৰটোও নাপায়, মুক্তি বাক্যও নাপায়, মুক্তি আত্মায়ো নাপায়। মানুহ মৰিলে আমি ভুলকৈ লিখোঁ যে তেওঁ বিদেশী আত্মাৰ সদগতি কামনা কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে। সেইটো শাস্ত্ৰৰ বিৰুদ্ধ বাক্য। কেনেকৈ বিৰুদ্ধ বাক্য? গীতাৰ সাংখ্য যুগত আমাক কি পৰিচয় দিলে? আত্মাটোতো নিৰ্গুণ, আত্মাক কোনো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে। না জুইয়ে জ্বলাব পাৰে, না পানীয়ে তিয়াব পাৰে, না বায়ুৱে শুকুৱাব পাৰে। আত্মা যেতিয়া কোনো গুণ দুখে যেতিয়া আত্মাক স্পৰ্শই কৰিব নোৱাৰে, তেতিয়াহ'লে এইখন কি লিখি আছোঁ? আত্মাৰ সদগতি কামনা কৰিলে। আত্মাৰ সদগতি কামনা কৰাৰ প্ৰয়োজনীয়তা আছে জানো? নাই। আত্মা স্বভাৱতেই মুক্ত। কাৰ মুক্তিৰ কথা কোৱা হৈছে? সেইটোৱে আমাৰ অস্পষ্ট, মনটোৰ। যিটো কথা তৃতীয়টো আই দেৱহূতে ভগৱান কপিলৰ সন্মুখত সুধিছিল যে কিমানি হয় মনুষ্যানাম বন্ধনাত কাৰণ মোক্ষয়ো, বন্ধমটো বিষয়াসক্তম মুক্তম নিৰ্বিষয়ম মনঃ। যে বন্ধন কিহে সৃষ্টি কৰে? বোলে মায়া মোহত থাকিলেই জীৱৰ বন্ধন সৃষ্টি হয়। মায়ামোহ কিনো? মায়ামোহ বুলি ক'লে আমি পোনপ্ৰথমতেই বুজোঁ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া ইত্যাদি বেয়া গুণবিলাকৰ কথা, নহয়নে? কিন্তু এই গুণবিলাকৰ প্ৰয়োজনীয়তাও আছে। কাম, ক্ৰোধ, লোভ, মোহক ঘোষাটো মহাপুৰুষে নৰকৰ তিনিখনি দুৱাৰ বুলি কৈছে। এৰিব কিন্তু কোনেও নোৱাৰে। আমি কোনেও এই তিনিটাক এৰিব পৰা নাই আৰু এৰিব নোৱাৰোগৈও। কিন্তু সংযম কৰিব পৰা যায়, নিয়ন্ত্ৰণ কৰিব পৰা যায়, নহয়নে? আমি মানুহবিলাক ইমান বুদ্ধিয়ক চাওকচোন। এই মহটোক আপোনাৰ নাকি লগাই দিয়ে নে নিদিয়ে? মহকটো নাকি লগাই দিওঁ আমি। আজিকালি মহ পালন কমি গ'ল। গৰুজনীক আপোনাৰ এইখন মুখুৰা লগাই দিয়ে মৰণা আগতে, দেখিছে নহয়? পাইছে আপোনালোকে। আৰু ঘোঁৰাটোকো আপোনাৰ লেকাম লগায়। ছাগলীজনীও লোকৰ বাৰীত সোমাই বুলি আপোনাৰ ডিঙিতে আপোনাৰ কিবা এডাল মাৰি এডাল আঁৰি দিয়ে, নহয়নে? ছাগলীজনী লোকৰ বাৰীত সোমাব বুলি ডিঙিত মাৰি আঁৰিলোঁ, গৰুজনীৰ মুখুৰা লগালোঁ, আপোনাৰ ঘোঁৰাৰো লেকাম লগালোঁ, কিন্তু নিজৰ জীৱনত সংযম নাই। আচল কথাটো হৈছে কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক জন্ম হওঁতেই আৰু কামৰ শক্তিটো ইমান প্ৰবল। তাক আপোনাৰ দেখুৱাইছে কিদৰে? বোলে ত্ৰৈলোক্য জয় মোৰ আছে পঞ্চবান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান, শংকৰ ব্ৰহ্মা যিনি আছু বাহুবলে, কোনে মোক যিনি বেক ইটোৰ বিতলে। বোলে এইবিলাক কৈ থকা কথা একেবিলাকে। মই এটাও নতুন কথা কোৱা নাই। কিন্তু চাবচোন টিভিটোত মেৰিগল্ড বিস্কুটটো সকলোৱে চিনি পায়, হয়নে নহয়? কিন্তু টিভিটোত এডভাৰটাইজ দিতে চাবচোন এই মেৰিগল্ড বিস্কুটৰ এডভাৰটাইজ আজিও দি আছে বা সদায় দি থাকে। এসপ্তাহ দিন এডভাৰটাইজটো দিয়া বন্ধ কৰি দিয়কচোন, মানুহে মেৰিগল্ড বিস্কুট চিনি নোপোৱা হৈ থাকিব। কালি ভাত মুঠি কিহে খালে সেইটোৱে মনত নাথাকে, নহয়নে? সেইকাৰণে ৰিপিটেশ্যনটো প্ৰয়োজন। বাৰে বাৰে একেখিনি কথাকে মুঠি থাকিলেহে ওলাব। কামৰ শক্তিটো ইমান বোলে ত্ৰৈলোক্য অজয় মোৰ আছে পঞ্চবান, নিজৰ পৰিচয়টো নিজেই দিছে। বোলে মোৰ গোটেই ত্ৰিভুৱন জয় কৰিব পৰা 5 প্ৰকাৰৰ বান আছে, বোলে 5 প্ৰকাৰৰ শক্তি আছে। জম্ভন, বিজিম্ভন, স্তম্ভন, সন্মোহন, নহয়নে? কামৰ 5 প্ৰকাৰ আছে নহয়।
মনুষ্যৰ লেখাটো গণনা কৰাই নাই বোলে শংকৰ ব্ৰহ্মাক জিনি আছোঁ বাহুবলে হৰমোহনত নহয়নে আকৌ দেৱী সৰস্বতীৰ প্ৰসংগত ব্ৰহ্মাদেৱৰ বোলে শংকৰ ব্ৰহ্মাক জিনি আছোঁ বাহুবলে কামে নিজে কৈছে কোনে মোক জিনিম আকৌ ইটো ৰবি দলে আকৌ যি কামে বোলে স্বয়ং সেই শংকৰ ব্ৰহ্মাক জয় কৰি থৈছে এই আকৌ সৌৰমণ্ডলৰ ভিতৰত মোক জয় কৰিব পৰা এনেকুৱা কোন কোটা আছে তেতিয়াহ'লে আমি মানুহে নোৱাৰোঁ কামে নিজৰ পৰিচয় দিছে ক্ৰোধটোতো তাতোতকৈও ভয়ংকৰ কামে বোলে পৰ্যায় সাপেক্ষেহে ক্ৰিয়া কৰে নহয়নে ক্ৰোধটো যদি মূৰৰ ওপৰত উঠিবলৈ হয় বোলে মুহুৰ সৰৰ ঘাৱে হৃদয় বিদাৰে কৈতবা লুকাইবে লোক দেখি অন্ধকাৰে ক্ৰোধে যেতিয়া কাৰোবাক ঘা কৰে গোটেই ঘা কৰি পেলাই কি কৰে হৃদয় বিদীৰ্ণ কৰে বুলি সেইকাৰণে নিজে কৰে মুহুৰ সৰৰ ঘাৱে হৃদয় বিদাৰে খং যদি মূৰৰ ওপৰত উঠিবলৈ হয় তেতিয়া সন্মুখত পিতৃ আছেনে মাতৃ আছেনে পুত্ৰ আছেনে ভাৰ্যা আছেনে এইবিলাক চাবলৈ আৰু ধৈৰ্য নাথাকে হয়নে ক্ৰোধ ইমান শক্তিশালী কিন্তু কাম ক্ৰোধ এই দুটাতকৈও ভয়ংকৰ হৈছে কি লোভটো যি স্থানত আপোনাৰ কাম ক্ৰোধ প্ৰৱেশ কৰিবনে সেই স্থানত আকৌ লোভটোও প্ৰৱেশ কৰেগৈ যেনেকৈ এতিয়া নামঘৰত আমি বহি আছোঁ নামঘৰলৈ আহোঁতেতো কোনো কাম ভাৱত অহা নাই নামঘৰত বহি থাকোঁতেতো কাৰো কাম ভাৱ নাহে দ্বিতীয়তে ক্ৰোধোতো নাহে নামঘৰলৈ আহোঁতে কিন্তু বহি থাকোঁতে নামঘৰৰ ভিতৰত বহি থাকোঁতে মোৰ লোভটো জাগিব পাৰে হয়নে নহয় লোভ জগা বিষয়বিলাক কেৱল ধন টকা পইচাতে যে আছে এইটো নহয় বেলেগ সংসাৰ প্ৰতিটো বস্তুতে লোভ জড়িত হৈ আছে সেইকাৰণে লোভে নিজেই কৈছে বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখিও কতুমি আই লোভিয়াত পৰে মনুষ্যৰ মন্দনাই যত পাৰে মানে তাৰ ভাল নকৰিব ভকতি খলিত কৰি যাতনা কদিব যে সেই মাতৃ চোৱা মায়া মাতৃৰ আগত নিজেই কৈছে এই জগতখনত যিমান অধম লোক আছে তাতোতকৈ বোলে শীৰ্ষজনত কোন আছে এই লোভিয়াজন বোলে যত পাৰে মানে তাৰ ভাল নকৰিব ভকতি খলিত কৰি যাতনা কৰিব ভকতি মাৰ্গতো লোভ উপজিব পাৰে নহয়নে বিষয়বিলাক ধৰিব পাৰে নহয় উদাহৰণ নিদিওঁ উদাহৰণ দিলে বিষয়বিলাক অকণমান শুনিবলৈ বেছি কটু হ'ব নহয়নে সেইবিলাকতো সকলোৱে বুজি পাইছে লোভটো যিকোনো বস্তুত উপজিব পাৰে লগত এতিয়া কাম ক্ৰোধ লোভ কলিযুগৰ আগমন হোৱাৰ লগে লগে বোলে তাত আৰু কেইটামান যুক্ত হৈ গ'ল নহয় কলিৰ 16জনীয়া পৰিয়ালটো বোলে মনৰূপী ঘৰখনত থাকে জন্ম হোৱাৰ লগে লগে বোলে 16টা বেয়া গুণ লাগিয়ে আহে তেতিয়াহ'লে কেনেকৈ ইমান এটা দীঘলীয়া পৰ্যায়ত আমি মানে নিজৰ জীৱনত পালন কৰিম প্ৰথম আপোনাৰ ঈশ্বৰ অনুকূল কৰ্ম কৰা ঈশ্বৰ প্ৰতিকূলখিনি এৰি দিয়া ঈশ্বৰে যে নিয়ন্ত্ৰণকৰ্তা মানি লোৱা ঈশ্বৰে যে একমাত্ৰ অভিভাৱক সেই কথাটো স্বীকাৰ কৰা আকৌ তাৰপিছত দাস্যভাৱ শেষত গৈ আত্মনিবেদন বা আত্মসমৰ্পণ কাৰণ বাধাটো এসোপা আছে এইখিনিক নেৰাতকৈও কিন্তু এইখিনিতকৈও দুটা ভয়ংকৰ ভাৱ আছে যি দুটা ভাৱ এইখিনিকতো অলপ সংযম কৰি নীতি নিয়মৰ মাজত থাকি সংযম কৰিব পৰা যায় কিন্তু যি দুটা ভাৱক নীতি নিয়মেৰো সংযমিত কৰিব নোৱাৰে সেই দুটা ভাৱ আমাৰ পৰা আঁৰ কাপোৰৰ তলত থাকে যি দুটাৰ পৰাই সকলো প্ৰকট হয় মাতৃ যশোদাই যেতিয়া ভগৱান কৃষ্ণক বান্ধিবলৈ বিচাৰিছিল হয়নে নন্দ মহাৰাজৰতো 1 লাখ বোলে গৰু আছিল 1 লাখ গৰু পঘায়ো বান্ধি বোলে আতিবগৈ নাতিলেগৈ নহয়নে মাতৃ যশোদাৰতো কাম ভাৱ নাছিল ক্ৰোধ নাছিল লোভ নাছিল মোহ নাছিল ঈৰ্ষা অসূয়া পৰনিন্দা পৰচৰ্চা একোটো বেয়া গুণ তেওঁৰ ভিতৰত নাই কিন্তু দুৱাঙুলে ঈশ্বৰক নোৱাৰিলেগৈ বান্ধিব দুৱাঙুলে কি দেখুৱাইছে সকলোৱে জানে অহং মম ভাৱ মই মোৰ ভাৱটো আৰু গোটেই দিনটো মই মোৰ শব্দ দুটা প্ৰয়োগ নকৰাকৈ দিনটো নচলেইচোন হয়নে নহয় ব্যক্তিগত জীৱনত যদি আমি চাওঁ প্ৰয়োগ কৰাটো সমস্যা নাই সেইকাৰণে পুৱা গধূলা অকণমান আছুতীয়াকৈ সময় আমাৰ জীৱনত প্ৰয়োজন যিকণ সময়ত মই মোৰ শব্দ দুটা আমি সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ নকৰি ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ মই কোন হয় ঈশ্বৰৰ দাসৰো দাস কেৱল বাক্যৰে নহয় অনুভৱেৰে মোৰ কোন হয় একমাত্ৰ ঈশ্বৰহে বাকী সকলোতো ইয়াত একো কোনো কাৰো আপোন নহয় পিন্ধি থকা অলংকাৰকেইটা ঘৰৰ মানুহকেইটাও খুলি থ'ব যিটো শৰীৰ মাটিৰ পৰাও সৃষ্টি হৈছে এইটো মাটিতে এৰি থৈ যাব লাগিব খেতিটো হৈছে খেতিৰ পৰা ধানৰ পৰা চাউলৰ পৰা
খোৱাৰ লগে লগে তাৰ পৰা অন্ন, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ, পুৰুষৰ বীৰ্য আৰু স্থিৰজ যেতিয়া একেলগ হয় তেতিয়া গৰ্ভোৎপত্তি হয়, নহয় জানো? গৰ্ভ হৈ 9 মাহ 10 দিনত তাৰ শৰীৰটো বিকাশ পালে, তাৰপিছত জন্ম হ'ল শিশুকাল, যুৱককাল, প্ৰাপ্তবয়স্ক, শেষত বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়সত আমি সকলোৱে এদিন শৰীৰটো এৰিব লাগিব, নহয় জানো? শৰীৰটো এৰি পেলাই শৰীৰটো ক'লৈ যাব? যিডৰা পথাৰত খেতিটো কৰিছিলোঁ সেইডৰালৈকে যাব, লগত পৰমাণু এটাও নাযায়। জীৱন শৰীৰটোৰ যাত্ৰা মাটিৰ পৰা মাটিলৈ, লগত কি যাব? সংস্কাৰখিনি। সংস্কাৰখিনি ক'ৰ পৰা আহিব? কি খাইছোঁ তাৰ পৰা, কি কৈছোঁ তাৰ পৰা, আৰু জীৱনত কি আচৰণ কৰিছোঁ। সেইকাৰণে তিনিওটাৰ মাধ্যমৰ বাবে শৰীৰটোৱে কি ক'লে? ঈশ্বৰ অনুকূল কৰ্ম, ভাল কথা কোৱা। আগতে অসুৰো ইমান বেয়া মান মতা নাছিল যিমান আজিকালি মানুহে মাতে, হয়নে নহয়? যদি মই মুখখনেৰে 10টা বেয়া মান মাতিছোঁ তেতিয়া আৰু ৰাম নাম লৈও লাভ নাই। কুকুৰক দিয়া থালখনক আৰু ধুই পখালি মানুহক দিব পৰা নাযায়, নহয়নে? আপত্তি কোনখিনিত আছে? কাৰণ যেনেধৰণৰ বাক্য উচ্চাৰণৰ লগতে তাত শব্দ তৰংগ জড়িত হৈ থাকে। সেই শব্দ তৰংগতে মনুষ্য শৰীৰটোত প্ৰভাৱ পেলায়, মানসিক পৰিৱৰ্তন ঘটে, নহয়নে? সেইকাৰণে যিমান পাৰি সিমান ভাল শব্দ, শুদ্ধ সাত্বিক শব্দ, যিমানে বিশৃংখলিত শব্দ উচ্চাৰণ কৰা যায়, সি লাগিলে যেনেকুৱা যিয়েই নহওক, তাৰ জৰিয়তে নিজৰ মানস পটত বেয়া কিছুমান ৰসায়ন নিৰ্গত হোৱাৰো প্ৰমাণ বৈজ্ঞানিকভাৱে সিদ্ধ আছে বা বৈজ্ঞানিকভাৱে প্ৰমাণিত। যিমানে বিশৃংখলিত শব্দ উচ্চাৰণ কৰিব যায় তাৰ পৰা আঘাত কৰা শব্দ তৰংগই শৰীৰত কিছুমান বেয়া কেমিকেল ৰিলিজ কৰাটো সহায় কৰে। আমাক ভালটোহে লাগে, সেইকাৰণে ভাল বাক্য, নহয়নে? ভাল খাদ্য, মাছ মাংস খোৱা কথালৈ নাযাওঁ, ৰাইজে বেয়া পায় এইবিলাক কথা ক'লে। ইয়াত প্ৰথমতে মানিলে পিছত ছ'চিয়েল মিডিয়াত জাৰি থাকে, কিন্তু মূল কথাটো হ'ল কি? ঈশ্বৰে আমাক এই শৰীৰটো দিছে, ফুটা নামেতো নৈখন পাৰ হ'ব নোৱাৰি, নহয় জানো? গতিকে ভাল খাদ্য খাই শৰীৰটোত ভাল ইন্ধন ভৰাব লাগে। সতেজ ইন্ধন ভৰালেহে গাড়ীখন ভালকৈ চলিব, মৰা ইন্ধন ভৰালে নচলে নহয়। আজি 500 বছৰ হৈ গ'ল মহাপুৰুষে ধৰ্ম দি থৈ যোৱা, কিন্তু আমি আনুষ্ঠানিক ৰূপত ঢেৰ চৰ্চা কৰিছোঁ, কিন্তু না আমাৰ অন্ন শুদ্ধ হ'ল, না আমাৰ বাক্য শুদ্ধ হ'ল, না আমাৰ আচৰণ শুদ্ধ হ'ল। আচৰণ যদি শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে আমি ভাগ নহ'লোহেঁতেন, নহয়নে? বাক্য যদি শুদ্ধ হ'লহেঁতেন তেতিয়া অসুৰেও নমতা বেয়া মাতকেইটা আমি নামাতিলোহেঁতেন। আৰু তৃতীয়তে অন্ন যদি শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে সৌ সিদিনালৈকে মানুহে প্ৰত্যক্ষ ৰূপত যিটো শব্দ উচ্চাৰণ কৰিবলৈ বেয়া পায়, আজিকালি সেইটো তিনিআলি মূৰে মূৰেও ব্যৱস্থা নহ'লহেঁতেন। বুজি লওক আৰু নিজে নিজে উচ্চাৰণ কৰিলে কিছুসকলে বেলেগ কেন্দ্ৰিক কৰি পেলায়, সেইকাৰণে কিছুমান কথা ক'বলৈ বিপদ। যিটো খাই পেলাই সেইটো পশুতুল্য হৈ পৰে। আৰু প্ৰটিন ভিটামিনৰতো প্ৰশ্ন নাই ন, সেইখিনিতো আপোনাৰ ৰাজমাহ চয়াবিন এইবিলাকত বেছিকৈ পোৱা যায়। 100 গ্ৰামত আপোনাৰ 14 গ্ৰাম প্ৰটিনহে থাকে 100 গ্ৰাম মাংসত, তাতকৈ 100 গ্ৰাম আপোনাৰ চয়াবিন ৰাজমাহতো 36 গ্ৰামলৈকে পোৱা যায়। অনৰ্থৰ মূল্যই জিভাখন সংযম কৰাটো বৰ টান। আৰু বৰ বেছি নীতি নিয়ম গ্ৰহণ কৰিলোঁ বোলে মই নীতি নিয়ম গ্ৰহণ কৰিলোঁ সেইকাৰণে এৰি দিলোঁ, সেইটোও কিন্তু লাভ নাই। পিছত আকৌ গোন্ধটো পালে একেটা দিশলৈ যাবই, নহয়নে? খাবলৈ এদিন মন যাবই। সেইকাৰণে বাস্তৱিকতাটো দেখি পেলাইহে ত্যাগ। অন্ধ মানুহজনৰ সহায় কৰিবলৈ যিখিনি সময়ত তেওঁৰ পুত্ৰ ভাৰ্যা কোনো উপস্থিত নাথাকে, কিন্তু তেওঁক সহায় কৰিবলৈ খোজকাঢ়ি যোৱা পথটো দেখুৱালে হাতত সদায় লাখুটিডাল থাকে অন্ধ মানুহজন, নহয়নে? কিন্তু সেই অন্ধ মানুহজনে যেতিয়া প্ৰথম দেখিবলৈ আৰম্ভ কৰিব, পৃথিৱীখন দেখিব, তেতিয়া প্ৰথম কাক এৰিব বাৰু? সেই লাখুটিডালক এৰিব। তেওঁক বুজোৱাৰ প্ৰয়োজন নাই যে তুমি চকুৰে আজিৰ পৰা দেখিলা লাখুটিডালক এৰি দিয়া। যিডাল লাখুটিয়ে আজি অতদিনে তেওঁক পথ দেখুৱালে প্ৰথমেই লাখুটিডালক এৰিব। কিয় এৰিলে বাৰু? কাৰণ তেওঁ বাস্তৱিকতাটো দেখিলে। গতিকে বাস্তৱিকতাটো সন্মুখত অনুভৱ হৈ যেতিয়া কিবা এটা ত্যাগ হয় সেইটো স্থায়ী হয়। কিন্তু মই আপোনাক দেখুৱাবলৈ যদি কিবা এটা ত্যাগ কৰোঁ তেতিয়াহ'লে লাভ নাই, আকৌ গৈ থৈ একেটা দিশলৈকে যাব, নহয়নে? গাহৰিটো আৰু ভাল বস্তু খাবলৈ সি খুচৰি খুচৰি আকৌ গাঁতটোলৈকে যাব। সেইকাৰণে অন্তৰৰ পৰা ত্যাগ হ'ব লাগে। কাৰণ শৰীৰটো পাইছোঁ, থকাকেইটা দিন ভালদৰে জীয়াই থাকিবলৈ ন, সেইটোতো মানুহে বিচাৰে। আনটো একো নিবিচাৰে নিজৰ জীৱনত। কাম, ক্ৰোধ, লোভ, মোহ, কামৰ প্ৰয়োজনীয়তা কোনখিনিত আছে? শাস্ত্ৰৰ কথাবিলাক ইমান সুন্দৰ চাওকচোন। কাৰণ কাম ভাৱৰ পৰাইতো জীৱৰ শৰীৰ এটা সৃষ্টি হয়, নহয় জানো? সেইকাৰণে শাস্ত্ৰত কোৱা আছে যে যদি প্ৰজা উৎপত্তি মানে কি? সন্তান, নহয় জানো? পুত্ৰ উপাৰ্জনৰ। গৃহস্থীজনে বিবাহ পাশত কিয় আবদ্ধ হয়? পুত্ৰ উপাৰ্জনৰ। পুত্ৰ মানে ল'ৰাৰ কথাই কোৱা হোৱা নাই, যিদৰে পুৰুষ শব্দে জীৱক বুজাইছে, পুৰুষ মানে মতা মানুহৰ কথা কোৱা নাই। ঠিক তেনেদৰে পুত্ৰ শব্দে কেৱল ল'ৰাৰ কথাই কোৱা হোৱা নাই, তাত কন্যা সন্তান, ল'ৰা সন্তান উভয়ৰ কথা কোৱা হৈছে। সন্তান শব্দটো আমাৰ বৰ বেছি প্ৰয়োগ নাই। কিয়?
কাৰণ সন্তাপ প্ৰদায়তি সন্তান, সন্তানে সন্তাপহে দিয়ে। পুং নাম নৰকাত্ৰায়তি পুত্ৰহ, পুত্ৰই নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰে। এইখনকতো নৰক বুলি কোৱা হৈছে। আমাৰ মানুহে কয় নে নৰক বেলেগ এখন নাই বুলি, এইখনেই। তো এইখনেই, ইয়াততো নিজৰ বুলি ক'বলৈ একো নাই, হ'লেও নিজৰ নিজৰ বুলি ফিট মাৰি ফুৰিছোঁ। কাপোৰ কানি নিজৰ, ঘৰ দুৱাৰ নিজৰ। আমি সেইটো চৰাই, যিটো চৰাই যিটো ডালত পৰে নিজৰ বুলি কৈ দিয়ে, হয়নে? তাতোতো আমাৰ মই মোৰ ভাৱটো জড়িত হৈ আছে। গতিকে চাবলৈ গ'লে কিমান এটা মানে জটিল প্ৰক্ৰিয়াৰ মাজত সোমাই আছোঁ। এফালে আমি সঁচাটোও জানো যে কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক অনৰ্থৰ মূল, তথাপি এৰিব নোৱাৰোঁ, হয়নে? সেইকাৰণে সকলোকে ঈশ্বৰমুখী কৰি দিবলৈ কৈছে। কাৰণ যদি সন্তান জন্মৰ বাবে বীৰ্য নিক্ষেপ হৈছে তেতিয়াহ'লে তাক ধৰ্ম বুলি কোৱা হৈছে। কিন্তু ভোগৰ নিমিত্তে যদি বীৰ্য নিক্ষেপ হৈছে, কিছুমান কথা মোৰ মুখৰ পৰা শোভা নিদিয়ে, হ'লেও কৈছোঁ আৰু, তেতিয়াহ'লে তাক অধৰ্ম বুলি কোৱা হৈছে। কামৰ প্ৰয়োজনীয়তা আছে সন্তান সৃষ্টিৰ বাবে, ত্যাগ কৰিবলৈ কোৱা নাই, লাগিব, কিন্তু তাত সংযমৰ বান্ধন। দ্বিতীয়তে ক্ৰোধ, ক্ৰোধৰো প্ৰয়োজন আছে। আজি ধৰি লওক ল'ৰাটোৱে বা ছোৱালীজনীয়ে যদি কিবা বেয়া কাম এটা কৰে, মাক দেউতাকে স্বাভাৱিক কথা তেওঁলোকক খং কৰাটো প্ৰয়োজন, নহয়নে? খংটো কৰাৰ প্ৰয়োজনীয়তা আছেনে নাই? আজি যদি মই জানি শুনি যদি ভুল কাম এটা বাৰে প্ৰতি একেটা ভুলকে মই কৰি থাকোঁ, তেতিয়াহ'লে মোৰ মা দেউতাই হওক বা জ্যেষ্ঠজনেই হওক মোৰ ওপৰত খং কৰাটো প্ৰয়োজন, হয়নে? আমি তেতিয়াহ'লে খঙক নালাগে বুলি ক'ব নোৱাৰোঁ, ক্ৰোধক নালাগে বুলি ক'ব নোৱাৰোঁ। ক্ৰোধৰো প্ৰয়োজন আছে। যদি প্ৰয়োজন নাথাকিলেহেঁতেন তেতিয়া ঈশ্বৰে এইসমূহ তত্ত্ব প্ৰকট নকৰিলেহেঁতেন। কিন্তু কোনখিনি সময়ত? সমস্যাটো আমাৰ ক'ত হয়? আমি কাম, ক্ৰোধ, লোভ, মোহ ক'ত কেনেকৈ প্ৰয়োগ কৰিব লাগে তাত আমাৰ সংযমটো নাথাকেগৈ। য'ত খং প্ৰকাশ কৰিব নালাগে তাত আমি একদম উদ্দাৱল হৈ যাওঁ। য'ত খং প্ৰকাশ কৰিব লাগে তাত আমি খংটো প্ৰকাশ নকৰোঁ। য'ত সংযম থাকিব লাগে তাত সংযমটো নাথাকে, তাত আপোনাৰ গোটেইখন এৰি দিয়া যায়। চাৰি সিদ্ধই যেতিয়া বৈকুণ্ঠলৈ গৈছিল, বহুতে কয় ন চাৰি সিদ্ধটো তেওঁক সিদ্ধ পুৰুষ বুলি কোৱা হৈছে। তেওঁলোকৰ মনত আকৌ ক্ৰোধ ভাৱ কেনেকৈ আহিল? কাৰণ ক্ৰোধ ভাৱৰ সেইখিনিত প্ৰয়োজনীয়তা হৈছিল। জয় বিজয় বৈকুণ্ঠ নিবাসী হৈ যদি ভক্তসকলৰ প্ৰতি কেনেকৈ আচৰণ কৰিব লাগে তাক যদি নাজানে, তেতিয়াহ'লে কেনেকৈ হ'ব? সেইখিনি সময়ত ক্ৰোধৰ জৰিয়তে তেওঁলোকক অভিশাপ দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছিল। সেইকাৰণে চাৰি সিদ্ধই ক্ৰোধ কৰি তেওঁলোকক অভিশাপ দিছিল, নহয় জানো? ক্ৰোধৰো প্ৰয়োজনীয়তা আছে, খালি তাত সংযম। কোনখিনি সময়ত ক্ৰোধটো প্ৰয়োগ হ'ব? তৃতীয়তে লোভ, লোভৰো প্ৰয়োজনীয়তা আছে। খালি আমি যিখিনি বস্তু লোভটো দিব লাগে, লোভটো ৰাখিব লাগে, তাত আমি লোভটো নিদিওঁ। আৰু য'ত আপোনাৰ লোভটো দিব নালাগে তাত আমি লোভটো দি থওঁ। লোভৰ কথাটো আপোনাৰ মহাপুৰুষেও যোজনাত কৈছে। যেনেকৈ বোলে এইটোত কথা এটা এনেকুৱা যোজনা এটা আছে নহয়, বোলে ব্ৰাহ্মণে নাখায় গাই, ভকতে নামাৰে ভাই, মহন্তই নাখায় মদ, এই তিনিওৱে নাপায় পৰম পদ। ব্ৰাহ্মণ হৈ বোলে গো ভক্ষণ কৰিব লাগিব। গো মানে কি? গো পদে বেদক বুজাইছে। ব্ৰাহ্মণ হৈ পেলাই তেওঁ বেদৰ জ্ঞানক ধাৰণ কৰিব লাগিব। ভকত হৈ বোলে ভাই ককাই, ভাই ককাই কলিৰ 16জনীয়া পৰিয়ালটো, ইহঁতক মাৰিব লাগিব, মাৰি কৰি খেদিব লাগিব। নিজৰ শৰীৰজনিত ভাই ককাইৰ কথা কোৱা হোৱা নাই। মহন্ত হৈ বোলে মদৰ মহন্তই নাখায় মদ, মহন্তই বোলে মদ খাব লাগিব। কি মদৰ কথা কোৱা হৈছে? মদ মানে সুৰাৰ কথা নহয়। মদ মানে ভগৱন্তৰ পদ নিষিদ্ধ সেই অমৃত পান কৰাৰ কথা কোৱা হৈছে। আৰু সেই তাত ভক্তজনৰ লোভটো থাকিব লাগিব। লোভটো ক'ত আছে? আমাৰ লোভটো খোৱা বস্তুটোত ইত্যাদিত থাকে, কিন্তু ভক্তি জীৱনত লোভটো ক'ত লাগে? ভগৱন্তৰ সেই পদ নিষিদ্ধ ৰসক প্ৰাণ কৰাৰ, অধৰামৃত পান কৰাৰ, নহয়নে? নিচা লাগে, সকলোৰে জীৱনত নিচা এটা লাগে। নিচা থাকিলেহে জীৱনৰ মাদকতাটো বুজিব পৰা যায়। কিন্তু ভাল নিচা কৰিব লাগে, নহয়নে? যিটো নিচাই মানুহৰ চৰিত্ৰ বৈশিষ্ট্য গুণ অধোগামী কৰে তেনে নিচা নালাগে। যিবিলাক নিচাই মানুহৰ চৰিত্ৰ চিন্তা ঊৰ্ধ্বগামী কৰে সেইবিলাক নিচা লাগে। ভাগৱত পঢ়াটোতো এটা নিচা, নহয়নে? আমাৰ সমাজত এতিয়াও উদাহৰণ আছে। মিতিৰে কুটুমত যদি বিয়া এখন পাতিছে, স্বাস্থ্যৰ ফালৰ পৰা যেনিবা তেওঁ যাব নোৱাৰে, কিন্তু নামঘৰতে যদি ভাগৱত পাঠ বা নামৰ কথা শুনিছে, এই কঁকাল বেকা হোৱা ককাজনো যেনে তেনে লাখুটিডাল লৈ আহি নামঘৰলৈ আহে। কিয় আহে? কিন্তু ঘৰতে ধৰি লওক বিয়া এখন হ'লে তেওঁ যাব নোৱাৰিব পাৰে, কাৰণ তেওঁ কিবা এটা টান আছে ন, কিবা এটা নিচা আছে ন। নিচা আছে কাৰণেতো আহে। আজি মোৰ কথাত যেনেকৈ আমাৰ ভাগৱত পাঠ পাতিবলৈ এই অঞ্চলটোৰ পৰা বিভিন্নজনে ভাগৱত পঢ়িবলৈ আহে, তাত কিবা এটা লাভ পাম বুলিতো নাহে, নহয় জানো? কিবা এটা ভাৱ আছে ন, তাত কিবা এটা নিচা আছে। সেই নিচাটো আছে কাৰণে তেওঁ ভগৱতী কৈছে নিচাটো লাগে, খালি ভাল বস্তুত নিচাটো থাকিব লাগে। গতিকে কাম, ক্ৰোধ, লোভ, মোহ
এতিয়া ইয়াৰ আমি ইমান এটা সংযমবিহীন জীৱন এতিয়া বৰ্তমান সময়ত বিশেষকৈ যাপন কৰিছোঁ, যিটো সময়ত মানে কাম, ক্ৰোধ, লোভ, মোহৰ কথা ক'ত কেনেকৈ প্ৰয়োগ কৰিব লাগে আমি ইমান চিন্তা কৰিব নোৱাৰোঁ, নহয়নে? কাৰণ চাওকচোন, আমিতো অসুৰতকৈ অধম হৈ গ'লোঁ। অসুৰেও আপোনাৰ এই হিৰণ্যকশিপু, এই দৈত্যবিলাকৰ পৰা আমাৰ শিকিবলগীয়া ঢেৰ আছে। দেৱতাসকলটো দূৰৰে কথা। এই হিৰণ্যকশিপুৱেও আগৰে পৰা ঈশ্বৰক মানে শত্ৰু বুলি ভবা নাই নহয়। প্ৰথমৰে পৰা ঈশ্বৰক শত্ৰু বুলি ভাবিছে জানো? নাই ভবা। যেতিয়া আপোনাৰ বৰাহৰূপী নাৰায়ণে হিৰণ্যাক্ষক বধ কৰি থৈ গ'ল, সেই বাৰ্তাটো নাৰদদেৱে গৈ কশিপুক দিলেগৈ, তেতিয়াৰ পৰাহে ভাবিছে যে মোৰ ভাতৃক হত্যা কৰিলে যেতিয়া মই ভাতৃক হত্যাৰ প্ৰতিশোধ লওঁ। ভায়েকৰ প্ৰতি অকণমান স্নেহ আছিল, নহয় জানো? দৈত্য আছিল যদিও, সেইকাৰণেতো ভাতৃক হত্যাৰ প্ৰতিশোধ লোৱাৰ কথা ভাবিলে, যদিও অসুৰ আছিল। সেই অসুৰৰ পৰা শিকিব লগা কি আছে জানে? এই ভাতৃ স্নেহটো আজিকালি নাইকিয়া হৈছে। সীমাৰ লগত লাগিয়ে গোটেই জীৱনটো নমতা নমতিকৈ থাকে, ধৰ্ম কৰ্মৰ কথা দূৰতে থওক। যিটো ভাতৃস্নেহ অসুৰৰ ভিতৰত ইমান প্ৰবল আছিল, এই ঈশ্বৰৰ বিৰুদ্ধে গুচি গৈছিল। আজিৰ যুগত সেই ভাতৃস্নেহটো কোনোবাখিনিত অভাৱ হৈছে, নহয়নে? সমস্যা গতিকে কাম, ক্ৰোধ, লোভ, মোহে সৃষ্টি কৰা নাই, এই সংস্কাৰটোৱে। হিৰণ্যাক্ষয়ো মুকুটটো ইন্দ্ৰৰ পৰা কাঢ়ি আনি নিজৰ মাতৃৰ চৰণত দিছিল। কাহানিও অসুৰবিলাকেও মাক দেউতাকক গালি পৰা নাই। আজিকালি আকৌ গালি পাৰি দিয়ে নহয়, হয়নে নহয়? অসুৰেও গালি পৰা নাছিল, আজিতো মানুহে গালি পাৰে। তেতিয়াহ'লে সমস্যা কিহে কৰিছে? কাম, ক্ৰোধ, লোভ, মোহে নহয়, সমস্যা এই সংস্কাৰৰ অভাৱে। সেই সংস্কাৰখিনি লাগিব, সেইকাৰণেতো নীতি নিয়মবিলাক দিয়া হ'ল। এতিয়া ইমানখিনি চিন্তা কৰিলে কাৰো সময় নাই। আচল কথাটো হ'ল সেইটো, নহয় জানো? বিজ্ঞান প্ৰযুক্তিবিদ্যাৰো মানে বিকাশ হৈছিল কি? দুটা সমস্যা সমাধানৰ বাবে, যাতে মানুহে কম সময়ত বেছি কাম কৰিব পাৰে আৰু মানুহৰ জীৱন প্ৰণালীটো যাতে সহজ সৰল হয়। কিন্তু আজি ব্যৰ্থ। কেনেদৰে? খেতি কৰি থকা খেতিয়কজনক যদি সোধেকে বোলে জীৱনটো সহজ হ'লে, তেওঁ বোলে বতৰ পানী একো ঠিক ঠাক নাই, আগৰ নিচিনা গাত বলো নাই, খেতি কৰিবলৈ এইখন সমস্যা। তেওঁ সমস্যা আছে তেওঁৰ জীৱনত। সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকাজনৰ তেওঁ সমস্যা, বোলে টেক্সৰ চিন্তা, ল'ৰা ছোৱালী চাকৰি বাকৰি চিন্তা, এটচেট্ৰা এটচেট্ৰা, নহয় জানো? দ্বিতীয়তে কথা হ'ল কাৰো জীৱন প্ৰণালীটো সহজ নহয়। আৰু দ্বিতীয় কথাটো হ'ল কি? কাৰো জীৱনত সময় নাই। এইবিলাক কথা কোনে ভাবি থাকে? খাব লাগে, জীয়াই থাকিব লাগে আৰু। বহুতেতো এনেকৈ কয় ন। ভাগৱতেনো ক'ব বিচাৰিছে কি? কাৰো সময় নাই। আজিৰ দিনটো যে পাৰ হৈ গ'ল আকৌ ঘূৰি নাহে।